নমস্কাৰ বন্ধুসকল। তো ইউটিউব চেনেল এটা খুলিলে কেইটামান বস্তুৰ খুবকেই প্ৰয়োজন হয় আৰু সেই বস্তুকেইটা ৰেডি কৰি তাৰ পাছত যদি আপোনালোকেও ইউটিউব চেনেলটোত কাম কৰে তেনেহ'লে আপোনাৰ ভিডিঅ'বিলাকৰ কিছু কোৱালিটি ভাল হয় আৰু সেই বস্তুকেইটা যেনে এটা ভাল কেমেৰা, এডাল ট্ৰাইপড আৰু এটা মাইক আৰু এটা ভাল কম্পিউটাৰ ছেটআপ। তো তাৰে মাজত মই এটা বস্তু অৰ্ডাৰ কৰিছিলোঁ যিটো হ'ল এটা ৱায়াৰলেছ মাইক আৰু সেই মাইকটো আজি আহি গ'ল। মই আজি কেইদিনমান আগতে ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। সেই মাইকটো আজি মই ৰাতিপুৱাৰ ভাগতে পাই গ'লোঁ। তো এইটো কি মাইক, মই কেনেকৈ ল'লোঁ আৰু আপোনালোকেও ল'ব পাৰে যদি আপোনাৰো এটা ইউটিউব চেনেল আছে আৰু এনেকুৱা মাইক এটা অৰ্ডাৰ দি আপোনালোকেও সেই মাইকটো ভিডিঅ' বনোৱাৰ সময়ত লৈ কিনে কাম কৰিব পাৰে। আৰু মই আজি প্ৰায় 2 মাহ আগৰ পৰাই ইউটিউবত কাম কৰি আছোঁ আৰু এই ইমান দিন ধৰি যে ইউটিউবত কাম কৰি আছোঁ আপোনালোকে প্ৰায় সকলোবোৰ ভিডিঅ'তে আপোনালোকে এই হেডফোনডালে দেখা পাই আছে। তো আজিৰ পৰা লং ভিডিঅ'ত আৰু মই এইডাল হেডফোন ব্যৱহাৰ কৰাৰ প্ৰয়োজন নহ'ব, কাৰণ মোৰ যিটো মাইক অৰ্ডাৰ দিছিলোঁ ৱায়াৰলেছ মাইক, এই মাইকটো মই আজি পাইছোঁ। তো আজিৰ পৰা এই হেডফোনডাল এইডাল বটৰ হেডফোন হয়। এইডাল বটৰ হেডফোন লৈছিলোঁ মই। ইয়াৰ বেটাৰী বেকআপটো বহুতেই ভাল, খুবেই ভাল। মই এইডাল লৈ কিনে প্ৰায় 3-4 মাহমান হ'ল আৰু মই তাৰ আগতেও ব্যৱহাৰ কৰি আছিলোঁ ইউটিউব চেনেল খোলাৰ আগতে, আৰু যোৱা 2 মাহৰ পৰাহে মই খালি ইউটিউব চেনেলতহে এই হেডফোনডাল ব্যৱহাৰ কৰি আছোঁ আৰু আজিলৈ যিমানবিলাক ভিডিঅ' পাই আছে সেই সকলোবোৰ চাউণ্ড এই হেডফোনডালে দিয়েই ভিডিঅ'ত ইনপুট দিয়া। আৰু এতিয়া এই হেডফোনডাল এনেকৈ কাম কৰি ভাল নলগা হৈছে। তো তাৰ বাবে মাইকটো অৰ্ডাৰ দিছিলোঁ, মাইকটো আজি পালোঁ। তো এইটো কি মাইক আপোনালোকেও ল'ব পাৰিব যদি আপোনাৰ এটা চেনেল আছে। তো আহক, এইটো কি মাইক মই অৰ্ডাৰ দিলোঁ আৰু কিমান টকাত পালোঁ আৰু মাইকটোৰ লগত কি কি মই পালোঁ, এই সকলোখিনি আমি মাইকটো আনবক্সিং কৰি কিনে চাওঁ। তো ময়ো ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিছিলোঁ এইটো মাইক। মই এতিয়ালৈকে এই পেকেটটো খোলা নাই আৰু দেখিব পাৰে ইয়াতে ফ্লিপকাৰ্ট লিখা আছে। ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ দিয়া হৈছে এইটো ৱায়াৰলেছ মাইকটো। আৰু এই হেডফোনডাল দি আৰু কিমান কাম কৰিম। ইয়াৰো একচুৱেলি বেটাৰী বেকআপটো খুবেই ভাল। মই প্ৰায় আজি যোৱা 2 মাহৰ পৰা চাৰ্জ দিবই পৰা নাই। খালি 2 মাহৰ পৰা মই ইউটিউবত ভিডিঅ' বনাইহে আছোঁ, কিন্তু বেটাৰী এতিয়াও ইয়াৰ শেষ হোৱা নাই, এতিয়াও চাৰ্জ দিব লগা হোৱা নাই আৰু এতিয়াও মোটামুটি 50%ৰ বোধহয় ওপৰতে চাৰ্জ আছে। কিন্তু আজিৰ পৰা এই হেডফোনডাল থওঁ আৰু মই লং ভিডিঅ'ত এইডাল হেডফোন ব্যৱহাৰ নকৰোঁ, অলপ অসুবিধা পাইছোঁ। কিন্তু হেডফোনডালৰ বেটাৰী বেকআপ আৰু চাউণ্ড কোৱালিটিখিনি বহুতেই ভাল, বিৰাট ভাল পাইছোঁ, মই বহুত ভাল পাইছোঁ। চাৰ্জে দিয়া নাই আজিলৈকে, আপোনালোকে বিশ্বাস কৰিব পাৰে। তো আহক আমি এই যিটো মাইক, এই মাইকটো আমি আনবক্সিং কৰি চাওঁ আৰু পেকেটটো মই খুলিবলৈ চেষ্টা কৰিম। আৰু এই মাইকটোৰ চাউণ্ড কোৱালিটি কেনেকুৱা হ'ব এই গোটেইখিনি মই আপোনালোকক এই মাইকটো মোবাইলত লগাই কিনে ইয়াৰ চাউণ্ড কোৱালিটিটো মই আপোনালোকক টেষ্টিং কৰি মই আপোনালোকক দেখুৱাই দিম। তো পেকেটটো ইতিমধ্যে খুলি ল'লোঁ আৰু ইয়াৰ ভিতৰতে এটা মাইক আছে আৰু কিবা এখন কাগজ যেন নিচিনা লাগিছে মোক, এইখন চাওঁ ৰ'ব উলিয়াই। এইখন যিহেতু বৰ্তমান পূজাৰ সময় আৰু এই পূজাৰ সময়তে এখন মোক গুগল প্লে ফালৰ পৰা এখন হেপী ফেষ্টিভেল কাৰ্ড এখন মোক দি দিছে আৰু ইয়াতে এটা QR কোড আছে। এই কোডটো স্কেনিং কৰি মই চাগে কিবা পাম, গেট ফ্লেট ₹200, তাৰমানে মই এইখনৰ পৰা পাম। আচ্ছা, যিয়ে নহওক এইখন আমি পিছত চাম, মই এইখন স্কেন কৰি চাম মোৰ মোবাইলেদি। তো এতিয়া আমি মেইন বস্তু যিটো আমি মাইকটোহে আমি চাব খুজি আছোঁ, আমি মাইকটো চাওঁ। তো এইটো ওলাই গৈছে, এইটোৱে সেইটো মাইকটো যিটো মই অৰ্ডাৰ কৰিছিলোঁ ফ্লিপকাৰ্টৰ পৰা। এইটো মেক মাইক হয়, মেক কোম্পানীৰ। ইয়াতে আপোনালোকে নামটো চাব পাৰে, ইয়াতে মেক বুলি লিখা আছে আৰু ইয়াতে ৱায়াৰলেছ কানেক্টিভিটি হ'ব এইটো। লগতে লাইভ ষ্ট্ৰীম যিটো হয়, এই লাইভ ষ্ট্ৰীম কৰিব পৰা যাব, লাইভ ইণ্টাৰভিউ কৰা যাব আৰু লগতে ব্লগ যিটো, এই ব্লগৰ বাবেও এই মাইকটোৰে কাম কৰিব পৰা যাব। আৰু প্লাগ এণ্ড প্লে
তাৰপিছত 20 মিটাৰ ৰেঞ্জত ইয়াতে এইটো কাম কৰিব। তাৰপিছত আহকচোন আমি বক্সটো অপেন কৰি চাওঁ ইয়াৰ ভিতৰত কি আছে। আচ্ছা, এইটোতো একো নাই, এইটো আমি এতিয়া সাইড কৰি থওঁ। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰে, এইটো হৈছে সেইটো মাইক, এইটোৱে মেইন বস্তুটো, এইটোৱে হ'ল সেইটো মাইক। আৰু ইয়াতে আপোনালোকে চাব পাৰে, ইয়াতেও মেক বুলি লিখা আছে। আৰু ইয়াতে এটা ক্লিপ আছে, এইটো যাতে মই চাৰ্টত যাতে ক্লিপ কৰিব পাৰোঁ। তো এইটো মাইকটো। আৰু ইয়াতে এইটো হৈছে মোবাইলৰ লগাৰ বাবে এইটো এটা কিবা ডিভাইচ দিছে, আৰু এইটোৱেদি এইটো বস্তু কানেক্ট হ'ব। আৰু মাইক এইটো মাইক ব্যৱহাৰ কৰিলে আপোনাৰ মোবাইলৰ যিটো OTG, এই OTG চিষ্টেমটো থাকিব লাগিব। আৰু OTGটো অন কৰিহে এই মাইক মোবাইলত কানেক্ট কৰি অপাৰেট কৰা যায়। যদি OTG চিষ্টেম নাই বা আপোনালোকে যদি OTG অন নকৰে, তেনেহ'লে মাইকটো আপোনাৰ মোবাইলত কাম নকৰিব। তাৰপাছত এইটো ৰিচিভাৰ ডিভাইচটো, আৰু এইটো হ'ল মাইকটো। আৰু ইয়াৰ লগত আৰু কিবা কিবি আছে। তো কি আছে, এইটো বোধহয় কম্পিউটাৰ লগাবৰ বাবে দিছে। ইপিনেদি মানে এই ডিভাইচটো এইটোৰ ইপিনেদি সোমাব। আৰু এটা দিছে, এইটো এটা চকেট দি দিছে, এইটো আইফোনৰ বাবে। আপোনালোকে চাব পাৰে, এইটো আইফোনৰ লগতো মই এই মাইক্ৰফোনটো লগাই অপাৰেট কৰিব পাৰিম, কৰিব পাৰিম, ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিম। আৰু তাৰপিছত এইটো কিবা এটা হেৰি দিছে এইটো ৰখাৰ কাৰণে, এইটো মই ছাইডত ৰাখিছোঁ এতিয়া। আৰু তাৰপিছত কি আছে চাওঁ, এইটো এটা বক্স আছে, ইয়াৰ ভিতৰত চাগে কেবুলডাল হ'ব, পাৱাৰ কেবুল হ'ব লাগে। এইডাল পাৱাৰ কেবুলডাল দি দিছে, এইটো ছাইডত ৰাখিছোঁ। আৰু ইয়াৰ লগত আছে এখন ইউজাৰ মেনুৱেল, বহুত দীঘল হয়। এইটো মই এতিয়া ছাইডত ৰাখিছোঁ। আৰু এইটোৱে মাইক্ৰফোনটো, এই দুটাই মেইন বস্তু মাইক্ৰফোনটোৰ। এইটো মোবাইলত ফিটিং হ'ব, আৰু এইটো আপোনাৰ চাৰ্টত এনেকুৱা কৰি যেনেকৈ আপোনালোকৰ সুবিধা হয় তেনেকৈ এইটো লগাই ল'ব পাৰিব। আৰু এই দুটা হৈছে আপোনাৰ কানেক্টৰ। এইটো এটা কানেক্টৰ, আৰু এইটো এটা কানেক্টৰ। তো এই কানেক্টৰ দুটা মই ছাইডত থৈ দিছোঁ। আৰু মেইন বস্তু দুটা যিহেতু এই দুটা, এইটো মেকৰ হয়। আৰু ইয়াতে চাৰ্জিং পৰ্ট এটা আছে, এইটো পৰ্টতে চাৰ্জাৰ লগাই কিনে চাৰ্জ দিব পৰা যাব। আৰু ইয়াতে পাৱাৰ বুটন আছে, ইয়াতে দেখিব পাৰিছে আপোনালোকে, ইয়াতে আপোনালোকে চাব পাৰে, এইটো পাৱাৰ বুটন হয়। তো এই দুটাই মেইন বস্তু, এই মাইক্ৰফোনটো অপাৰেট কৰিবৰ বাবে এইটো লাগিব। এইটো হেৰালে এইটোৰ কোনো কাম নাই, আৰু এইটো হেৰালে এইটোৰ কোনো কাম নাই। তো এই দুটাই খুব দৰকাৰী বস্তু। তো ভালদৰে ৰাখিব। আৰু যদি কেতিয়াবা আইফোন ল'বলগীয়া হয়, তেনেহ'লে আইফোনৰ যিটো এটা চকেট দিছে, সেই চকেটটো ভালকৈ ৰাখিব লাগিব। তেতিয়াহ'লে আইফোন মই ল'লেও আইফোনতো মই এই মাইকটোৱে চলাব পাৰিম। তো ইয়াতে এইটো মাইক্ৰফোনটো, আৰু এইটো ৰিচিভাৰ ডিভাইচটো, আৰু ইয়াতে এনেকৈ প্লাষ্টিক লগাই দিছে। এইবিলাক চব খুলি দিছোঁ। এইটো চাওঁ, এইখন প্লাষ্টিক এনেকৈ লগাই দিছে, এইখন এনেকৈ মই খুলি দিছোঁ। একদম চিকচিকা হৈ গৈছে, আপোনালোকে দেখিব পাৰিছে। আৰু ইপিনেদিও এখন প্লাষ্টিক লগোৱা আছে, এইখনো মই এনেকৈ খুলি দিওঁ। এইখন ইয়াতে এখন ব্লু কালাৰৰ প্লাষ্টিক আছে, এই প্লাষ্টিকখন মই ইয়াৰ পৰা এনেকৈ খুলি দিম। নালাগে এইবিলাক, কি হ'ব, যিহেতু মই এইটো ব্যৱহাৰ কৰিমে। তো এয়া খুলি দিয়া হ'ল। আৰু এইটো, তো আহক এইটো আমি মোবাইলত লগাই কিনে চাওঁ, ইয়াৰ সাউণ্ড কোৱালিটিটো কেনেকুৱা হয়। আপোনালোকক মই এই মোবাইলটোতে এইটো কানেক্ট কৰি মই আপোনালোকক ইয়াৰ সাউণ্ড কোৱালিটিটো দেখুৱাবলৈ চেষ্টা কৰিম। তো যিটো ইয়াৰ ৰিচিভাৰ ডিভাইচ, এই ডিভাইচটো মই মোৰ ফোনত কানেক্ট কৰি দিছোঁ। আৰু এইটো মই ইয়াৰ পাৱাৰটো অন কৰিছোঁ, দেখিছে আপোনালোকে, ইয়াতে এটা লাইট জ্বলি আছে। আৰু ইয়াৰ পাৱাৰটো অন হৈছে, আৰু এইটো কানেক্ট হৈ আছে। এতিয়া আপোনালোকে এইটোৰে এতিয়া চাউণ্ড পাই আছে, আৰু চাউণ্ডটো আপোনালোকে চাব পাৰে। এইটো এনেকুৱা ইয়াৰ হ'ব চাউণ্ড কোৱালিটিটো। তো কেনেকুৱা আছে, ঠিকে আছেনে বন্ধুসকল, মোক কমেণ্ট বক্সত জনাব। আৰু তো এতিয়া যিহেতু এইটো কানেক্ট হৈছে, তো এইটো মই এতিয়া ইয়াতে এনেকৈ লগাই ল'ম। আৰু আপোনালোকে এইটো আনি এনেকৈ লগাই লৈ যদি ইউটিউবত লং ভিডিঅ' বনায়, তেনেহ'লে এনেকৈ লগাই লৈ কিনে আপোনালোকে কাম কৰিব পাৰিব। তো এইটো ফিটিং হৈ গৈছে। লং ভিডিঅ'টো আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰিব। আৰু ব্লগিং কৰিলেও আপোনালোকে এই
মাইকটো ব্যৱহাৰ কৰিব পাৰিব। আৰু এইটো বহুত দূৰৰ পৰা আপোনালোকে মোবাইলটো মোটামুটি আপোনাৰ 10 মিটাৰ মান দূৰৰ পৰাও আপোনালোকে যদি ভিডিঅ' শ্বুট কৰে তেনেহ'লে আপোনালোকে ডাইৰেক্ট ৱেৰ মাইকেদিটো আপোনালোকে কানেক্ট কৰি কিনে নোৱাৰিব, কাৰণ ইমান তাৰডাল ইমান দীঘল নহয়। তো তাৰ বাবে ৱায়াৰলেছ মাইক ধুনীয়া। ৱায়াৰলেছ মাইকৰ মানে যিটো চাৰ্ভিচটো এইটো ভাল পোৱা যাব, কাৰণ মোবাইলটো আপুনি বহুত দূৰত ৰাখিও আপুনি বহুত দূৰৰ পৰাও মানে এই মাইকটোৱেদি গোটেইখিনি অডিঅ' আপোনালোকে আপোনালোকৰ ফোনত ৰেকৰ্ডিং কৰিব পাৰিব। আৰু এই মাইকটো আপোনালোকে যদি ল'ব খোজে তেনেহ'লে মোৰ এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যন বক্সতে ইয়াৰ মই লিংকটো দি দিম। আপোনালোকে সেই লিংকত গৈও এই মাইকটো আপোনালোকে ল'ব পাৰিব। আৰু লং ভিডিঅ'ত এনেকুৱা আপোনালোকে মাইক ব্যৱহাৰ কৰক। আপোনালোকৰ যিটো অডিঅ'ৰ সাউণ্ড কোৱালিটি, এই সাউণ্ড কোৱালিটিটো আৰু ভাল হ'ব। ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰিব। তো আজিলৈ ইমানেই বন্ধুসকল, নমস্কাৰ।